অসহনীয়। এয়াই কাল অমানিশা। দেৰগাঁও ট্ৰেজেডিৰ বৰ্ণনাতীত পৰিৱেশ। শাৰী শাৰীকৈ বগা কাপোৰেৰে ঢাকি থোৱা হৈছে নিথৰ শৰীৰ। গাঁৱৰ পথাৰত লানি লানিকৈ জ্বলিছে চিতা। কাৰণ এটা অভিশপ্ত দুৰ্ঘটনাই এনেকৈয়ে সকলোবোৰ শেষ কৰি পেলালে। তেনেকে চাইছো আৰু নাজানো কষ্ট হয়, তথাপিতো চাবই লাগিব, যাবই লাগিব। দেখিলে বিষাইছো খুব চিঞৰে, মই সেইকাৰণে ইমান যোৱাই নাই, যাবলৈও দিয়া নাই ডক্টৰে, অক্সিজেন মৰাই থৈছে। এই যে কণমানিজনী দেখিছে, তাইৰ নাম প্ৰীতি শইকীয়া। মৰমতে প্ৰীতিক পিতৃয়ে পুবালী বুলি মাতে। সেই অভিশপ্ত বাছখনত পিতৃ নৱজিৎ শইকীয়াৰ কোলাতেই বহি বহি বনভোজলৈ বুলি ওলাই আহিছিল প্ৰীতি। কাষতেই আছিল প্ৰীতিৰ বায়েক বাৰ্বী শইকীয়া। কিন্তু পিতৃ নৱজিৎ শইকীয়াই নিজৰ জীৱন দি দুই জীয়ৰীক জীৱন দিলে। 10 বছৰীয়া বাৰ্বী এতিয়া JMCHত চিকিৎসাধীন। 7 বছৰীয়া প্ৰীতি GMCHত। মাতৃও যুঁজিছে মৃত্যুৰে। নৱজিৎ শইকীয়াৰ ঘৰখনত এতিয়া কেৱল মৰিশালীৰ নিস্তব্ধতা। সেই প্ৰীতি যি কণমানি 7 বছৰীয়া বৰ্তমান গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে, সেই প্ৰীতিয়ে তেওঁ পিতৃ নহ'লে তেওঁ অকণমান সময় থাকিব নোৱাৰে, ঘৰতেই খেলি থাকে আৰু কিমান উৎসাহেৰে ওলাই গৈছিল ঘৰৰ পৰা, সেই কথা আপোনালোকে এইখিনি দৃশ্য দেখাৰ পিছত আপোনালোকে গম পাব। কণমানিকেইটাই কেনেদৰে তেওঁলোকে নিজকে সজাই এইখন ঘৰৰ পৰা পিকনিকলৈ বুলি ওলাই গৈছিল, সেই কথা আপোনালোকে এই টেবুলখন দেখাৰ পিছত আপোনালোকে হয়তো সকলোৱে উপলব্ধি কৰিব যে কি এক পৰিৱেশৰ মাজত তেওঁলোকে ওলাই গৈছিল। নৱজিৎ শইকীয়াৰ মৃত্যুৰ খবৰ এই পৰ্যন্ত জীয়ৰী প্ৰীতি, বাৰ্বী অথবা পত্নী কুলুমণি শইকীয়াই গমেই নাপায়। কাৰণ তেওঁলোককনো কেনেকৈ দিয়ে বুকু বিষাই যোৱা খবৰটো। এতিয়ালৈকে জনোৱা নাই, কিন্তু জনালে আপোনাৰ মানে কেনেকুৱা পৰিস্থিতি হ'ব মানে এইটো বুজাব নোৱাৰি। ডাঙৰ ছোৱালীজনী আজি আপোনাৰ অনা কথা আছিলে, আজি অনা নহ'ল। এতিয়া কাইলৈ মানে কিবা ৰিপৰ্টৰ কাৰণে কাইলৈ আনিব, কিন্তু তাইক যে অনাৰ লগে লগে ঘৰখনত মানে কি পৰিস্থিতি হ'ব আপোনাৰ বুজাব নোৱাৰা অৱস্থা হ'ব মানে। কিন্তু নবৌ আৰু সৰু ছোৱালীজনীটো তাতে গুৱাহাটীতে আছে, সিহঁতৰ দুজনীকতো আপোনাৰ মানে কোৱাই নাই। কিন্তু ডাঙৰজনীটো ঘৰলৈ আনিলে ক'ব লাগিব কথাটো, মানে আপোনাৰ সেইটো পৰিস্থিতি আপুনি বুজাব নোৱাৰা পৰিস্থিতি হ'ব, কেনেকুৱা পৰিস্থিতি হ'ব তাৰমানে। বুধবাৰে নিশাই যোৰহাটৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় মৃদুল শইকীয়া আৰু অৰূপ শইকীয়াক। মৃদুল শইকীয়াৰ বুকুৰ আটাইবোৰ কামিহাৰ ভাগি গৈছে, অৰূপ শইকীয়াৰ ভাগিছে দুয়োখন ভৰি। GMCHত মৰণ কাতৰ যন্ত্ৰণাত দুয়োজন ভাতৃ। বুকু গোটেই কামিহাৰখিনি ভাগি গৈছে বুলি কৈছে, ব্লিডিং হৈ গৈছে পুৰা, মাথাত দুখ পাইছে, কিবা সোমাইছে বুলি কৈছে, আৰু হাত ভাগিছে। দাদাৰো সেই 2খন ভৰিয়ে ভাগিছে, বুকু কামিহাৰ ভাগিছে। ভাইটি যোৰহাট মেডিকেলত ভৰ্তি হৈ আছে, ভাইটিও আছিলে। 3জন যোৰহাটত এডমিট হৈ আছে, 2জন গুৱাহাটীলৈ পঠালে। তেনেকে চাইছো আৰু নাজানো কষ্ট হয়, তথাপিতো চাবই লাগিব, যাবই লাগিব। দেখিলে বিষাইছো খুব চিঞৰে, মই সেইকাৰণে ইমান যোৱাই নাই, যাবলৈও দিয়া নাই ডক্টৰে, অক্সিজেন মৰাই থৈছে। দাদাকো সি একেই অৱস্থা, ঘৰৰ তলা লগাই থোৱা আছে, ঘৰত মানে একোৱে নাই বাকী। বুধবাৰে সন্ধিয়া বচা পথাৰত এইদৰেই চলিছিল 11খনকৈ চিতা। শাৰী শাৰীকৈ পাতি লোৱা চিতাবোৰত মুখাগ্নি কৰিবলৈও আত্মীয় স্বজনৰ অভাৱ ঘটিছিল। একেজন ব্যক্তিয়ে 4টাকৈ মৃতদেহৰ মুখাগ্নি কৰিবলগীয়া হৈছিল। বসন্ত শইকীয়াই একেলগে মুখাগ্নি কৰিছিল পত্নী দীপালী শইকীয়া, পুত্ৰ শুভংকৰ শইকীয়া, খুৰীয়েক পিংকী শইকীয়া আৰু ভতিজী নিহাৰিকা শইকীয়াৰ। বসন্ত শইকীয়াৰ ঘৰখনত এতিয়া মাত লগাবলৈও কোনো এজন নাই। কোনোদিন পোৱা নাই 4টা চিতা এনেকৈ জ্বলায়, এইবাৰে জ্বলাই বলগীয়া হৈছে। তাকে কি কৰিম কি নকৰিম মানে চিন্তাত বিভূতি হৈ গৈছোঁ। ঘৰত মাত মাতিবলৈ মানুহ নাইকিয়া হৈ গৈছে। মুখাগ্নি মোৱা কৰিছে তেখেত হস্পিটেলত। সেইটো কাৰণে বোলো তই আকৌ তাত ছোৱালীজনী চিকিৎসা কৰিবৰ কাৰণে মানুহ দৰকাৰ, গাৰ্জেন লাগে, সেইটো কাৰণে যাব নালাগে। মই কি কৰিম, সৎকাৰ কৰিমগৈ ৰাইজক লৈ পেলাই।
এতিয়াও যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে 24 জন দুৰ্ঘটনাগ্ৰস্ত আইচিইউত থকা 4 জনৰ এজনৰ অৱস্থা সংকটজনক জেএমচিএইচত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সকলো প্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি স্বাস্থ্যমন্ত্ৰীৰ যোৱাকালি ৰাতিপুৱা 35 জন ব্যক্তি আহিছিলে 35 জন ব্যক্তিৰ দুজন জীৱিত অৱস্থাত নাছিলে আপোনালোকে সকলোৱে ইয়াত পৰিলক্ষিত হৈছে বাকি 33 জনৰ ভিতৰত এজন ওপিডিত প্ৰায় চিকিৎসা লৈ প্ৰাথমিক চিকিৎসা লৈ গ'ল 32 জনৰ এডমিশন হ'ল যোৱাকালি আমি এই 32 জনৰ 4 জন আমি গুৱাহাটী মেডিকেল কলেজলৈ লৈ গৈছোঁ দুজন গুৱাহাটী মেডিকেল কলেজৰ চিএন চেণ্টাৰত আছে আৰু বাকি দুজন আনখন চিকিৎসালয়ত আছে এতিয়া আমাৰ তাৰ ভিতৰতে আজি আৰু দুজন ইয়াৰ পৰা ডিচাৰ্জ দিয়া হ'ল সৰ্বমুঠ এতিয়া ইয়াত 24 জন পেচেণ্ট আছে আহতসকলৰ আত্মীয়ৰ মুখে মুখে দুৰ্ঘটনাৰ ভয়াৱহ বৰ্ণনা চিত্ৰলেখা বৰা আপোনাৰ আত্মীয় মোৰ খুলখালি হয় তেওঁ মানুহজন ঢুকাইছে কালি আৰু ছোৱালীজনী ঢুকাইছে ভতিজা এজনী ঢুকাইছে মানে হালপতি ককায়েকৰ যে স্বামী ঢুকালে ছোৱালীজনী ঢুকালে তাৰপিছত ককায়েকৰ জীয়েকজনী ঢুকাইছে চিত্ৰলেখা বৰা এই মুহূৰ্তলৈকে নাজানে যে তেওঁৰ স্বামী নাই গম নাপায় আমি ক'বও নোৱাৰোঁ ক'লেতো বৰ দিগদাৰ হৈ যাব আৰু ছোৱালীজনীৰ কথাও তেওঁ একো গম নাপায় ইফালে বচা ভৰলুৱা গাঁৱত আজিও নিমাও পৰিৱেশ চৌদিশে মৰিশালীৰ নিস্তব্ধতা শুভংকৰ শইকীয়াই অধ্যয়ন কৰা বচা বকতিয়াল জ্ঞানপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত শোকাকুল পৰিৱেশ অতি মেধাসম্পন্ন শুভংকৰে 2 জানুৱাৰীত বিদ্যালয় সপ্তাহৰ 8টাকৈ পুৰস্কাৰ হাঁহি হাঁহি তুলি দিছিল পিতৃ বসন্ত শইকীয়াৰ হাতত 3 জনে আছিলে এতিয়া মই এজনে আছো মানুহগৰাকী আৰু ল'ৰাটো শুভংকৰ শইকীয়াও 2 জন ঢুকাইছে আৰু দাদা ছোৱালীজনী নবৌ ঢুকাইছে বচা ভৰলুৱাৰ ঘৰে ঘৰে এতিয়া বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশ ঘৰে ঘৰে গৈ আহত আৰু দুৰ্ঘটনাগ্ৰস্তৰ কাষত থিয় দিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰা লক্ষী শইকীয়াৰ দুচকুত এতিয়াও ভাহি আছে সেই কাল সময়ৰ দুঃস্মৃতি মানে মই এটা জোকানিহে মানে গম পাইছোঁ মানে হেডফোন লগাত মানে গান শুনি গৈ আছিলোঁ হেডফোন লগাই পেলাই অলপ জোকানিটো মানে পাইছোঁ তাৰপিছতে মূৰটো দাঙি চাইছোঁ গাড়ীখনৰ এফাল নাই গোটেই সোৱাদা লাগি গৈছে তাৰপৰা পিছতে দেখিছোঁ খুৰা মোৰ ওচৰতে বহি গৈছে খুৰা লগালগ স্পট ডেথ হৈ গৈছে এই হৈ পেলাই প্ৰিন্সিপিয়াৰ ডেথ হৈ গৈছে কাষতে 2 জনে ডেথ হৈছে ব্যুৰো ৰিপৰ্ট নিউজ লাইভ